চেষ্টা করলাম। নমস্কাৰ। এতিয়া আমি আহি পালোঁ শিৱসাগৰত, আৰু শিৱসাগৰৰ এখন গাঁও আছে। গাঁওখনৰ নাম কি আছিলে? শিলাখুটি 1 নং কোঁৱৰ গাঁও। তো ইয়াত এতিয়া আমি দেখিছোঁ মানে এতিয়ালৈকে অলমষ্ট শুকাইছে আৰু পানী, কিন্তু বহুত পানী হৈছিলে বোলে। এতিয়া ৱালখন আপোনালোকে দেখিলে গম পাব কিমানটো পানী হৈছিলে। এতিয়া চাগে ইয়াত খোৱা বোৱাটো কৰিব পৰা নাছিলে আজি বহুত দিনলৈকে। বহুত পৰিস্থিতি একদম বেয়া। অলপ চাব পাৰিম নেকি? আমি প্ৰথমতে চাই লওঁ অলপ পৰিস্থিতিবিলাক। চব এইটো ৰূপ হৈ আছে, কেনেকে সোমায় বাৰু? আপোনালোকক দেখাব বিচাৰিছোঁ এনেকা। ইয়াত এতিয়া চাওক, একেবাৰে মানে কি ক'ম আৰু, এতিয়া আমি আহিছোঁ, আহি মেলিহে গম পাইছোঁ এতিয়া কি হৈ আছে ইয়াত পৰিস্থিতি। নহাৰলৈকে কোনেও গম নাপায়। এতিয়া বহুতে বাহিৰে বাহিৰে কিবা কিবি সহায় কৰি গৈছে, কিন্তু বহুতে চাব অহা নাই পানী হোৱাৰ কাৰণে। বহুত বহুত কাপোৰ কানিও বহুত কিবা হৈ গ'ল। কাপোৰ হৈ গ'ল, এইকেইটা যেন তেনে এনেকে মতা মানুহ নাই, কোনে তুলি দিয়ে? ল'ৰাজনীয়ে, মই এই ছোৱালীজনী অকণমান ডাঙৰ বুলিহে এইখিনিকে ৰক্ষা কৰিব পাৰিছে। এইবোৰতো চব বুঢ়ী প্লাইবৰ্ড গ'ল, এইবোৰ ঠিক কৰিবলৈ মানুহ ঘৰত নাথাকিলেও নহয় এতিয়া। এনেকে এইবোৰকে এটা এটাকে উলিয়াই দিছোঁ আৰু দিয়া দেখি আৰু তেনেকুৱা। মই এবুকু পানীত ওলাই গৈছোঁ, মানে ল'ৰাকেইটা নিবলৈ ভোৰ এখন অহা নাই যোৱা দিনা। মোৰ ইমান দুখ লাগিছে। মাক সেই বিচনাটোৰ ওপৰত চকী দি বহাই থৈছোঁ, পানী বুৰি আহি আছে স্পীডত, ইমান পটাপট সোমাই গৈছে। মই সেই ৱালত থিয় হৈ ল'ৰাকেইটা বিচনাত তুলি থৈ দিছোঁ ৰুমত, চিঞৰি আছে, কোনো অহা নাই। মই বোলো কোনোৱে অহা নাই, মই চব একেলগে মৰি যাওঁ বুলি কৈ ৰৈয়ে দিছিলোঁ। তাৰমানে একেলগে ৰৈয়ে দিছিলোঁ, চব একেলগে মৰাই ভাল আছিল, আৰু মৰাই ভাল আছিলে নি আমি। থাকিনো বাৰু কি কৰিম বাৰু, খাম কি, পিন্ধিম কি, একো ইনকম নাই, বস্তু জীৱ জন্তু চব গুচি গ'ল, হাঁহ কুকুৰা। পৰিস্থিতিবোৰ খুবেই বেয়া। আৰু যদি আপোনালোকে যদি বান সাহায্য দিবলৈ আৰু যদি কোনোবা আহিম বুলি ভাবিছা শিৱসাগৰলৈ, তেতিয়াহ'লে আমি ইয়াৰ আপোনালোকক গাঁওখনৰ নাম আৰু আপোনালোকৰ মানুহৰ লগত কণ্টেক্ট কৰাই দিম। যদি আপোনালোকে আহিব তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব, কমেণ্ট এটা কৰিব, আমি আপোনালোকক কণ্টেক্ট কৰাই দিম। গাঁওখনৰ নামটো কি কৈছে? আহিলাকুটি 1 নং কৰগাঁও বুলি কয় আমাৰ এডোখৰ। কৰগাঁও বুলি ক'লে সেই আলি ছাইডতো পৰি যায়, মানে সেই তাৰ পৰা সোমাই আহিব লাগিব, এই তাৰ পৰাই গুচি যায় গাড়ীবোৰ, মানে এইডোখৰ নাপায়হি পানী থকাৰ কাৰণে। আমি বাৰু ফোন নম্বৰ এজনৰ লৈ থৈছোঁ, আমি কণ্টেক্ট কৰি দিম। এইপিনে ঘূৰি ইয়াৰ পৰা কমচে কম 50 মিটাৰ 100 মিটাৰ ওলাই যাবলগীয়া হয়। আৰু ঘূৰি ভঁৰালটো চাব। এতিয়া আমি মানে এতিয়া ভিডিঅ' বনাইছোঁ বুলি নহয়, কিন্তু আমি মানে দেখাব বিচাৰিছোঁ যাতে কেনেকুৱা পৰিস্থিতি হৈ আছে। তাৰমানে ধানখিনি দেখি মেলি বেয়া লাগে। এতিয়া মানে কি আছিলে, ভঁৰালটো আমি দেখাইছিলে, এতিয়া মানে কি আছিলে, ধানখিনি অৱস্থা কি হৈ গৈছে? খোৱাৰ উপযোগী মানে একেবাৰে নহয়। আপোনালোকে চাব পাৰে, কেনেকে খাব মানে? একেবাৰে খোৱাৰ উপযোগী নহয়। এইখিনি চাওক, গজি গৈছে। এইখিনি ভিতৰত চাওক, গোটেইখন কোলা কোলা হৈ গৈছে। এইখিনি ওপৰখিনি এনে অকণমান কালাৰ আছে, অকণমান এইখিনি গুচাই দিলে গোটেই ভিতৰত কোলা কোলা। এনেকা গৰম ধানখিনি নহয়। আমি দুইজনে হাতত চুই মেলি গম পাইছোঁ ধানখিনি কেনেকা গৰম হৈছে। 4-5 দিন এতিয়া আমিতো ইমান সহায় কৰিব নোৱাৰোঁ, কিন্তু হ'লেও কিবা এটা সহায় কৰিলোঁ আৰু যিমানটো পাৰিছোঁ। আমি যিমানটো পাৰিছোঁ, আমি খুৰীৰ ঘৰত আহিলোঁ, আৰু আহি মেলি আমি লগ কৰিলোঁ, অলপ কথা পাতিলোঁ মানে যাতে কেনেকুৱা পৰিস্থিতিত মানে কেনেকৈ আছিলে সেইবিলাক আমি অলপ জানিবৰ কাৰণে আমি আহিছোঁ। সেইকাৰণে আমি আহিলোঁ আৰু, কিন্তু আমাৰ গ্ৰুপে আৰু দিছেও মানে এইবিলাক, আৰু হ'লেও আমি অলপ সোধা পোছা কৰিছোঁ আৰু। তেতিয়াহ'লে আমি আহোঁ, আশীৰ্বাদ কৰিব। আমি লখিমপুৰ গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ, আমি সেইখিনি পাৰোঁ। তোমালোকৰ তাতো পানী হয় বুলি আগতে তাতহে হয়, লখিমপুৰ আমাৰ অঞ্চলটো আমাৰখিনিতে হয়। আমি তেনেকে তাতহে দেখিছিলোঁ, এতিয়া আমাৰ ইয়াতে হৈ গ'ল, দেখিছে নাই নহয়। পাৰিব নেকি কেনেকে মানে প্ৰথমে মানে পানীটো হ'ল মানে? পানী আমাৰ এইবিলাক দৰিকা হেৰি টিমুক জান নিচিনা এটা আছে, এই আমাৰ পিছটো চাইডে আছে অলপ ওচৰতে, সেইবোৰ পৰা পটককে উঠিয়ে যায় মানে। এইটোতো প্ৰতি বছৰে আমাৰ এনেকে সোঁত বলিয়ে থাকে, সেইকাৰণে আমি টেনশ্যন নাই। কিমান টাইমত কিবা ফুল হৈ গৈছে পানী? আমাৰ পানী তেতিয়া আমি ৰাতি তাৰমানে মানুহবোৰে ফোন কৰিছে, মানে পানী ক'ৰবাত মথাউৰি ভাগিছে, বস্তু কাগজ চাগজ সামৰি লৈ গৈছে। আমিতো প্ৰতি বছৰে বান পাই থাকোঁ, আমি তেনেকে সেইকাৰণে এনেকে গুচি গৈছে যাব বুলি ভাবিছোঁ। আমাৰ ঘৰতো নুবুৰে, আমি নুবুৰে বুলি ভাবি আছোঁ। লাতেও তাৰমানে কাগজ পত্ৰ ল'ৰাজনী ভাগৰ হেৰি কৰি মানে মুঠতে বেগ এটাত ভৰাই থৈছোঁ, লৈ গুচি যাম আৰু পানী আহিলে বুলি। এইবোৰ বস্তু হেৰি কৰা নাই প্ৰথমতে। তাৰপিছত 11 মান বজাৰ পৰা আহি গৈছে, এইবোৰতো চোতাল দিনতে পানী বুৰি আছে, আমাৰ এনেকে গৈ আছে পানী। তাৰমানে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত 5 মিনিটত অলপ পাকঘৰ বস্তুটো উলিয়াই দিওঁ বুলি ভাবিলোঁ, উলিয়াই দিলোঁ, পাকঘৰ ঘূৰি গৈছোঁ, ইমানখিনি হ'লেই। আকৌ এইটো ঘৰ ল'ৰাকেইটা চাইছে, মা ইয়াত সোমাব এতিয়া। এইবোলে গাহৰি নিব টানি ডুব গৈছে, সেইবোলে টানিছে, মানুহ নাই কোনো, তেনেকুৱা হৈ গৈছে মানে। এইটো 5 মিনিটত ভুল হৈ গৈছে।
তাৰপৰা ৱালত উঠি ৰৈ আছোঁ মানে ভূ অহা নাই তেতিয়ালৈকে এই হাফ ৱালটোত ৰাতিটো পানীত তিতিয়ে আছোঁ ৰাতিপুৱা 8-9 বজালৈকে মানুহ অহা নাই কোনো তেতিয়াহ'লে কিমান ঠাণ্ডাও লাগি গৈছে নাই পানী হোৱা কেইদিন নহয় মানে কিমান দিন হ'ল? আজি মঙলবাৰ এসপ্তাহ পূৰা সোমবাৰে এসপ্তাহ হৈ গৈছে দেওবাৰৰ পৰা পানী হৈ গৈছে মানে তেতিয়া দেওবাৰ এতিয়া 2 দিন বেছিয়ে হ'ল আজি হয় নাই এতিয়া আমি জানিলো এসপ্তাহমান পানী হৈ আছে আৰু এতিয়াও শুকোৱা নাই পানী এতিয়াওতো এআঁঠু হৈ আছে এতিয়াও পানী এতিয়াও কি কৰিব আৰু এতিয়া যিটো হৈছে পৰিস্থিতি এতিয়াতো আমি অলপ সহায় কৰিবলৈ আহিলোঁ আৰু চাবলৈ আহিলোঁ তো যিমানখিনি পাৰিলোঁ আমি কৰিলোঁ আৰু এতিয়া আমি কৰি গৈ থাকোঁ পানী গৈ থাকোঁ দেই ভাল কৰিব দেই এতিয়া আমি এঘৰ মানত এতিয়া আমি খবৰ লৈ আহিলোঁ পৰিস্থিতি একেবাৰে খুবেই ভাল নহয় আৰু আমাক দাদাজনে আমাক লৈ গৈছে আৰু এতিয়া আৰু লৈ যাব আমি যিমান পাৰোঁ কেইঘৰমান হ'লেও আমি মানে খবৰ ল'বলৈ যাওঁ কিবা দিব পাৰিলেও নোৱাৰিলেও কিবা এটা খবৰ লৈ আহোঁ মানুহ কেনেকৈনো ছাৰ্ভাইভ কৰিছে আমিও সেইটো জানিব বিচাৰোঁ মানে ইমান দিনে এতিয়া বোলে ইয়াত এসপ্তাহতকৈ বেছি হ'ব পাৰে ইমান পানী হৈ আছে আৰু মানুহখিনি কিছুমান জেগাত শুকাই গৈছে আৰু কিছুমান জেগাতো এতিয়া শুকুৱাই নাই আৰু এইখিনি আমি এতিয়া যোনখিনিত আছোঁ এইখিনিতো ভালকৈ শুকুৱাই নাই সেইকাৰণে আমি ভাবিছোঁ মানুহৰ লগত অলপ কথা পাতোঁ ইমান দিন এনেকৈ আছে মানুহৰ ধনী দুখীয়া নাই কিন্তু হ'লেও বানপানীয়ে চবকে মানে চবৰে ক্ষতি কৰিছে এইটো মানে ধনী দুখীয়া হিচাপত নহয় আৰু চবৰে ক্ষতি কৰিছে সেইকাৰণে আমি চবকে যিমান পাৰোঁ আমি খবৰটো ল'বলৈ বিচাৰোঁ এতিয়া আমি আৰু এঘৰলৈ আহিছোঁ আপুনি এইফালে দেখাই দিয়ে এইফালে খুবেই মানে ধৰি লওক এতিয়া চাওক ঘৰলৈ যাবলৈ ৰাস্তা চাওক ৰাস্তা নাই একেবাৰে ৰাস্তাৰ নামৰ নিচান নাইকিয়া হৈ গ'ল এতিয়া আমি এইফালে আছে বুলি কৈছে দাদাজনে আমি এতিয়া যাওঁ কেনেকুৱা হৈ আছে আমিও চাওঁ পৰিস্থিতিটো এতিয়া মানে কি ক'ম আৰু এতিয়া পানী অৱস্থা খুবেই চিটুৱেশ্যন মানে একেবাৰে এইখিনি এতিয়া আমি প্ৰায় আহিছোঁ আৰু দেখিছোঁ যিটো আৰু একদম খুব বেয়া হৈছে অলপ ইফালে শুকাইছে বাৰু কিন্তু হ'লেও বহুতখিনি মানে এতিয়া শুকোৱা নাই অ' বৰমা ভালে আছেনে এইবিলাক বস্তু এতিয়া আমি আহোঁতে বৰমাই উলিয়াই দিছে এইটো চাওক মিক্সাৰ মেচিন এটা আছিলে এইটো কাগজে চাগজে বোকাই চুকাই লুটি পুটি হৈ আছে চাওক মানে কি ক'ম আৰু ঘৰত আজি আহিছে নে কেতিয়া আহিলে আহি চাই যাওঁ সোমাব নোৱাৰি নহয় এতিয়া ঘৰত থকা নাই মানে চাবলৈ আহিছে ৱাশ্বিং মেচিনটো উলিয়াইছে একেবাৰে অৱস্থা বেয়া নাই ভিতৰত আৰু উপায় নাই চাবগৈ পাৰিম ন পাৰিব দিয়ক এতিয়া আমি এফালে এতিয়া আমি এঘৰ চালোঁ এতিয়া এই ঘৰত আমি চাওঁ ফেনখন দেখিছে ফেন চব অৱস্থা বেয়া এতিয়া এইফালে আমি চাওঁ এইবিলাক চাওক ডানলপ চানলপ বেড চেট চব গ'ল ইমান ধুনীয়াকে এইবিলাক গডৰেজ চৌকেছ কিবা কিবি পুৰা বোকা এইবিলাক চব আপোনাৰ কিতাপ নেকি আপুনি লিখে ন এইখন আপুনি লিখিছে সুদৰ্শন বুলি আমাৰ বৰমাই লিখা কিতাপ আমি তাৰমানে পঢ়িমগে এই যিখন একেবাৰে শেষ বোকা দিয়া নিচিনা হৈ আছে বোকা দিয়া প্ৰমাণ পত্ৰলৈকে এইবিলাক চব পানী তিতি গৈছে হ'লেও বাৰু বাচিছে কিছুমান এতিয়া ৰ'দত দি থৈ কিন্তু মানে পানী তিতিলে ভিজি মেলি এইখন একেবাৰে ভিজি মেলি কিবা হৈ এইখনতো এতিয়া মূল্য নাইকিয়া হৈ গ'লে এইখন কাগজ এতিয়া মূল্য কি থাকিব এইখন যদি ভিজি মেলি আখৰকেইটাই ভালকে ধৰিব নোৱাৰে এইখন আছিলে কিবা চাৰ্টিফিকেট এতিয়া আমিও পঢ়িবলৈ মানে কিবা নাই পঢ়িবলৈ নোৱাৰা হৈ গ'ল এইখন চাওক দেখাই দিছোঁ ভাল এতিয়া আমাৰ খুৰী এতিয়া পঢ়া শুনা মানুহ এতিয়া আৰ্টিষ্ট মানুহ ক'বলৈ গ'লে কিতাপো লিখিছে খুৰীয়ে তাৰপিছত আৰু কি কৈছিলে হ'লে গানো গাই বোলে খুৰীয়ে গানো লিখে গান লিখে ন নিজে লিখো মই আপুনি লিখে লিখো এতিয়া আমি আহিছিলোঁ বৰমাৰ ওচৰত মানে যিহেতু মানে বানপানীটো গোটেই বোকা ঘৰ একদম অৱস্থা বেয়া হৈ গ'ল আৰু মানে এতিয়া বৰমাই কৈছে মানে বৰমা বোলে কিবা কিতাপ লিখে আৰু গানো লিখে বোলে
সেইকাৰণে আমাক গান এটা শুনাম বুলি কৈছে। কিন্তু এইটো পৰিস্থিতিত আমি গান গাবলৈ ৰিকুৱেষ্ট কৰাটোতো মানে ভাল কথা নহয়, কিন্তু হ'লেও খুৰীৰ মানে বৰমাৰ যিটো প্ৰতিভা আছে সেইটো মানে অলপ দেখাব বিচাৰিছে, সেইকাৰণে আমি এতিয়া ইমান বস্তু আহে চবেই নেপায় নহয়, সমান হ'ব লাগে নহয়। হয়। এতিয়া মই সেনেকে তাৰমানে এটা পেৰডি গীত গাওঁ দেই। হয়। হাত চাং বাট চাং মাৰি পঢ়ি শুনি BA MA পাছ কৰিম, মন্ত্ৰী ব্যৱসায় কৰি ধনী হৈ টকা মাৰিম, সৰহকৈ টকা পালে চুইচ বেংকত থম গৈ, কৰ দিব নালাগে কোনেও নজনাকৈ, অসমখন ধনী ৰাজ্য হ'ব নালাগে, নিজে নিজে ধন ঘটি অকলে খাব লাগে, বিলাসী ঘৰ দামী গাড়ী সলাই থাকিব লাগে, এচামে খাবলৈ নাপায় মৰিব লাগে, কোনেনো বুজিব কোনেনো শুনিব কি কৰিম ভাই, চিঙা তাৰ যোৰা লগাই ফুৰিছো ভগা বিন বাই। বহুত ভাল হৈছে, বহুত ভাল হৈছে, বহুত ধুনীয়া হৈছে। খুৰীয়ে যেনেকুৱা গান গাইছে মোৰ সঁচা কৈছো, মোৰ কিবা জন উঠি গৈছে। মই শুনি তাৰমানে কি ক'ম আৰু, মোৰ এতিয়া নুমেথি হৈ গৈছে ইয়াত। এতিয়া বৰমাই ইয়াৰ মিনিংটো কি বুজাই দিবচোন অলপ। মানে উচ্চ পৰ্যায়ৰ মানুহখিনিয়ে হয়। অকল নিজেহে খায়, হয়। আনলৈ নাচায়, দামী দামী ঘৰ দামী গাড়ী বিলাসী ঘৰ দুৱাৰ সলাই থাকে, হয়। কিন্তু একেবাৰে দুখীয়াকেইটাক নাচায়, অকল নিজেহে খায়। কোনোবাই যদি টকা সৰহকৈ পায় কিন্তু ওচৰ এটা আকৌ নিদিয়ে, হয়। কিছুমান মানুহে সহায় কৰে কিছুমানে নকৰে, ৰাজসাহাৰ্য আহিলেও অকলে খাই পেলায়, মানুহখিনি সমান বুলি নাভাবে, অকল নিজে খোৱাটো মানুহৰ নাম থাকিব নেকি? জীৱনত কেতিয়াও তাৰ অৰ্থ নাই, নাম নাই। যদি তাই অকণমান যদি আনক দিব পাৰে, ভৱিষ্যত তাৰ নাম এটা থাকিব। জীৱ জন্তু যেনেকৈ মৰিছে চৰাই চিৰিকটি, আমিও মৰিম। সিহঁতি জীৱ জন্তু, আমি মানুহ, সিহঁতৰ অৰ্থ নাই আমাৰ অৰ্থ নাই, মৰি গ'লো বজাৰ চেচ, কোনে আমাক ৰাখিব নাম? আমাৰ নাম কোনেও নেৰাখে। আমাৰ বৰমাই মানে গান চান লিখে, কিতাপ চিতাপ লিখে। যদি আপোনালোকে কোনোবা মানে গান চান যদি কাৰোবাক লিখি দিব লাগে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাক হ'লেও কণ্টেক্ট কৰিব, যদি লাগে আমাক কণ্টেক্ট কৰিব। আমি লাগিলে আহি মেলি আকৌ ইয়াত আহি মেলি আমি লাগিলে আপোনালোকক আধুনিক গীত লিখিছিলোঁ। আমি লাগিলে মই কৈ দিছোঁ, আমি লাগিলে আহি মেলি আমি বৰমাৰ লগত কণ্টেক্ট কৰাই দিম। যিটো পৰিস্থিতিত, এনেকুৱা পৰিস্থিতিত আচলতে গাব নালাগিছিলে, কিন্তু হ'লেও গাই দিছে। আৰু যিহেতু প্ৰতিভা থাকিলে প্ৰতিভা প্ৰকাশ কৰিব লাগিব, লাগিলে পৰিস্থিতি যেনেকুৱাই হওক, মানে কৰি। হয়। এতিয়া আমি যিমানখিনি পাৰোঁ আমি মানুহক সাহাৰ্য দিলোঁ, আৰু মানুহৰ পৰা কথা মানে জানিলোঁ, আৰু কি কৰিলোঁ। আৰু মানে এতিয়া বিশেষকৈ মানে আমাৰ এই হাঁহিমেন মানে নীলোৎপল হাজৰিকাই কোৱা মতে মানে আমি বিশেষকৈ ধন্যবাদ দিব লাগিব আমাক ইয়াত পঠিওৱাৰ কাৰণে প্ৰদ্যুন্ন চুতীয়াক ধন্যবাদ থাকিল, আৰু এই ৰাইজৰ ফালৰ পৰা ধন্যবাদ জনালে। আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ বুলি ভাবিছোঁ, যিমানখিনি কৰিব পাৰিলোঁ কৰিলোঁ। আৰু এই শিৱসাগৰ আপোনালোকক আৰু এটা মানে এইফালে গোটেইখিনি দেখাই দিছোঁ, যিটো পৰিস্থিতি হৈ আছে, মানে পানীটো পানী পুৰা পানী হৈ আছে, মানে এনেকুৱা এটা পৰিস্থিতি, মানে ইয়াত এতিয়াও শুকোৱা নাই। মানুহে ভাবিছে বহুতে শুকাইছে বুলি, কিন্তু বহুত জেগাত কিন্তু এতিয়াও শুকোৱা নাই পানী। সেইকাৰণে যদি কোনোবা আহিব বিচাৰে, আমি মানে কণ্টেক্ট নাম্বাৰো দি দিম, আৰু আমি লোকেশ্যনটোৰ নামো দি দিম। আৰু সেইকাৰণে যদি আপোনালোকে আহিব বিচাৰে আমাক কণ্টেক্ট কৰিব, যদি আৰু কোনোবা আহে। তো এতিয়া আমাৰ ইয়াত গাড়ী গৈ ৰখি আছে তাত, আৰু এখন গাড়ী আছে আমাৰ এইফালে, আৰু এইফালে আমাৰ বিশেষকৈ মোৰ লগত দেৱজ্যোতিয়ে আৰম্ভণিৰ পৰা এতিয়ালৈকে বহুত কষ্ট কৰিছে, কিন্তু মই তাক নমস্কাৰ। আৰু ইয়াত আহি বহুত ভালে লাগিছে বাৰু। সকলো মানুহখিনিও মানে বহুত মানে এনেকে কিবা মানে সহায় পাইছে, সেয়াই ধন্যবাদ দিছোঁ। আৰু আমি গম নাপাওঁ। আৰু প্ৰদ্যুন্ন চুতীয়াক বহুত বহুত ধন্যবাদ থাকিল। সেয়াই আৰু আজিলৈ আহিছোঁ। আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাব, যদি আহে তেতিয়াহ'লে আমি লোকেশ্যন দি দিম। আমাক DM কৰিব পাৰে ইনষ্টাত, নহ'লে আমাৰ ইনষ্টাতটো জানে, ইনষ্টাত আছে আমাৰ মোৰ বৰিদা বুলি আছে, আৰু ইয়াৰ দেৱজ্যোতি মানে লিঅ'চেন বুলি আছে। আৰু সেইকাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আমি নাম্বাৰ এটাও দি দিছোঁ ইয়াত, আৰু তেখেতকো কণ্টেক্ট কৰিব পাৰে।
মানুহ আহি আছে এই ট্ৰেইন এইফালে ট্ৰেইন আলি আছে ট্ৰেইন আলিৰ পৰা 2 এজনকৈ মানুহ আহি আছে আমি ইয়াৰ পৰা যিমান পাৰোঁ বস্তু দি আছোঁ আমি যিমানটো আনিছিলোঁ